Hello students, এতিয়ালৈকে আমি ক্লাছ 12ৰ এলকহল ফিনল ইথাৰ চেপ্টাৰটোৰ অৰ্গেনিকৰ তোমালোকৰ যিটো ছেকেণ্ড চেপ্টাৰ আছে সেই চেপ্টাৰটো আমি ষ্টাডি কৰি আছিলোঁ আৰু আমি প্ৰিপাৰেশ্যন অফ এলকহলৰ আমি সেইখিনি প্ৰিপাৰেশ্যন কেইটা চালোঁ কিন্তু এতিয়া আমি চাব লাগিব প্ৰিপাৰেশ্যন অফ ফিনল ফিনল কেনেকৈ প্ৰিপেয়াৰ কৰা হয় হাউ ডু উই প্ৰিপেয়াৰ ফিনল তাৰ আমি মেথডখিনি চাম এতিয়া হৈছে ফাৰ্ষ্ট অফ অল ফ্ৰম হেলো এৰিন হেলো এৰিনবিলাকৰ পৰা কেনেকৈ প্ৰিপেয়াৰ কৰা হয় এইটো এটা প্ৰচেছ আছে যাক আমি কি বুলি কওঁ ডাউচ প্ৰচেছ তাত তোমালোকে লিখি যাবা ফিনল ইজ মেনুফেকচাৰ্ড বাই হিটিং ক্ল'ৰ'বেনজিন ইয়াত তোমালোকে দেখিছা যিটো মই ষ্ট্ৰাকচাৰ ড্ৰ কৰিছোঁ তাত তোমালোকে কি দেখিছা এটা ক্ল'ৰ'বেনজিন লৈছোঁ হেলো এৰিন মানে কি এৰিন মানে তোমাৰ যিটো এৰাইল গ্ৰুপটো থাকিব তাক আমি কি বুলি কওঁ হেলো এৰিন বুলি কৈছোঁ কাৰণ ইয়াত কি আছে ক্ল'ৰিন আছে ক্ল'ৰ'বেনজিন ইজ এ হেলো এৰিন গতিকে ফিনল ইজ মেনুফেকচাৰ্ড বাই হিটিং ক্ল'ৰ'বেনজিন আমি ক্ল'ৰ'বেনজিন কি কৰিব লাগিব হিট কৰিব লাগিব তোমালোকে ইয়াত দেখিছা আমি কি কৰিছোঁ 623 কেলভিন লৈছোঁ মানে আমি হিট কৰিছোঁ আৰু কি কৰিব লাগিব বাই হিটিং ক্ল'ৰ'বেনজিন আমি ক্ল'ৰ'বেনজিন হিট কৰিম কিহৰ লগত হিট কৰিম উইথ 10% aqueous sodium hydroxide aqueous মানে যিটো তোমাৰ হাইড্ৰেটেড aqueous sodium hydroxide মানে NaOH sodium hydroxide লৈছোঁ আমি ইয়াত তোমালোকে দেখিছা sodium hydroxide লোৱা হৈছে আৰু টেম্পাৰেচাৰ তাৰ ইনক্ৰিজ কৰিলে তেতিয়া কি প্ৰডাকশ্যন হয় আৰু ইয়াত তোমাৰ কি কৰিব লাগিব আণ্ডাৰ এট এবাউট সেইখিনি লিখি লওঁ তোমালোকে ইয়াত নোট ডাউন কৰি যাবা বস্তুখিনি মোৰ লগে লগে এট এবাউট 623 কেলভিন মানে টেম্পাৰেচাৰ আমি ৰাইজ কৰিছোঁ আণ্ডাৰ কিমান প্ৰেছাৰ দিছে প্ৰেছাৰ দুইটাই ৰাইজ কৰিছে আণ্ডাৰ 300 এটমছফিয়াৰ এণ্ড ইন দ্য প্ৰেজেঞ্চ অফ আৰু কিহৰ প্ৰেজেঞ্চত কৰিছে কপাৰৰ প্ৰেজেঞ্চত এণ্ড ইন দ্য প্ৰেজেঞ্চ অফ কপাৰ salt ইয়াত তোমালোকক ডায়েগ্ৰামটোত তোমালোকৰ ইয়াতে দেখুওৱা হোৱা নাই কপাৰ সল্টৰ কথাটো কিন্তু লিখি দিব লাগিব ইন দ্য প্ৰেজেঞ্চ অফ কপাৰ salt acting as catalyst কপাৰ সল্ট ইয়াতে তোমালোকৰ কি দিয়া হৈছে এইখিনিতে তোমালোকৰ কি থাকিব কপাৰ সল্ট থাকিব যিটোৱে কিহৰ কাম কৰিছে কেটালিষ্টৰ কাম কৰিছে acting as catalyst to form sodium phenoxide ইয়াত দেখিছা যেতিয়া আমি ক্ল'ৰ'বেনজিনক সোডিয়াম হাইড্ৰক্সাইডৰ লগত ৰিয়েক্ট কৰিছোঁ ইন দ্য প্ৰেজেঞ্চ অফ কপাৰ সল্ট হুইচ ইজ এক্টিং এজ এ কেটালিষ্ট এণ্ড ইন দ্য টেম্পাৰেচাৰ 623 Kelvin and in an atmospheric pressure which one is 300 এইটো এটমছফিয়াৰত যদি আমি ক্ল'ৰ'বেনজিনক সোডিয়াম হাইড্ৰক্সাইডৰ লগত ৰিয়েক্ট কৰোঁ হোৱাট ডাজ ইট ফৰ্ম ইট ফৰ্মছ টু ফৰ্ম তোমালোকে দেখিছা কি ফৰ্ম হৈছে সোডিয়াম ফিনক্সাইড ইয়াত অক্সিজেনৰ ওপৰত মাইনাছ থাকিব মানে এটা সল্ট এটা ফৰ্ম কৰে ONA এনেকৈ থাকিব গতিকে সোডিয়াম ফিনক্সাইড বুলি কওঁ আমি টু ফৰ্ম সোডিয়াম ফিনক্সাইড এইটো যিটো ষ্ট্ৰাকচাৰ পাইছা তোমালোকে তাক কি বুলি কৈছে সোডিয়াম ফিনক্সাইড বুলি কৈছে আকৌ এই সোডিয়াম যিটো সল্ট ফৰ্ম হ'ল সোডিয়ামৰ এই সোডিয়াম ফিনক্সাইডক যদি আমি কি কৰিব লাগিব when treated with dilute HCl then it forms phenol sodium salt the sodium salt মানে sodium ফিনক্সাইডক আমি যেতিয়া when treated with dilute HCl ইয়াত তোমালোকৰ একচুৱেলি ৱাটাৰ মলিকিউল আছে আৰু HCl দিলে কি হৈ যাব H+ আয়নটো ওলাব গতিকে H3O যিটো দিয়া আছে ইয়াত তোমাৰ কি হৈ যাব H3O+ যে দিয়া আছে তাত তোমাৰ ক'ৰ পৰা আহিব HClৰ পৰা H পজিটিভটো আহি পেলাই ইয়াতে H3O+ হৈছে আচলতে আৰু ই কি কৰিব
আয়নটো দিব মানে সেইকাৰণে ONA হৈ আছে নহয় ইয়াতে O নিগেটিভ ইয়াতে এইটো পজিটিভ আছে গতিকে ইয়াৰ পৰা O নিগেটিভে কি কৰিব ইয়াৰ পৰা হাইড্ৰজেন এটা লৈ ল'ব গতিকে আৰু কি ফৰ্ম কৰিব OH ফৰ্ম কৰি দিব ফিনল ফৰ্ম হ'ব আৰু HCl ত থকা ইয়াত যদি আমি HCl লওঁ মানে HCl ৰ পৰা কি ওলাই যাব HCl দিয়াৰ কাৰণে NaOH ওলাই যাব NaOH টো NaOH হিচাপে ওলাব নহ'লে NaCl হিচাপে একচুৱেলি ওলাই যাব NaCl তেনেকে ধৰণে ওলাই যাব যদি ৱাটাৰ দিও আমি NaOH হিচাপে ওলাই যাব আৰু যদি HCl দিও NaCl হিচাপে ওলাই যাব গতিকে এই ধৰণে কি হ'ব the sodium salt when treated with dilute HCl gives phenol আৰু এই প্ৰচেছটোকে কি বুলি কোৱা হয় this method is known as এই মেথডটো কি বুলি কয় জানানে এই মেথডটো কোৱা হয় ডাউছ প্ৰচেছ এই কথাখিনি তোমালোকে মনত ৰাখিবা আমি হেলো এৰিনৰ পৰা যিটো প্ৰিপাৰেশ্যন ফিনলৰ তাক আমি কি বুলি কওঁ ডাউছ প্ৰচেছ বুলি কওঁ আৰু সেই প্ৰচেছটো যে কিহৰ পৰা ফৰ্ম হয় হেলো এৰিনৰ পৰা ফৰ্ম হয় ক্ল'ৰবেনজিন লৈছো ক্ল'ৰবেনজিনক এটা আমি পাৰ্টিকুলাৰ এটমস্ফিয়াৰ দিছো তাৰ পাছত এটা সল ফৰ্ম হৈছে আৰু সেই সলটোক আমি যেতিয়া HCl ৰ লগত ৰিয়েক্ট কৰো আমাৰ কি ফৰ্ম হয় ফিনল তোমালোকে ৰিয়েকশ্যন মেকানিজমটো ভালকে মনত ৰাখিবা ষ্টাৰ্টিং মেটেৰিয়েল মনত ৰাখিব লাগিব আৰু তাত আমি কি এড কৰিছো এইখিনি তোমালোকে জানিব লাগিব তোমালোকে নিজে আইডিয়া কৰিলে গম পাবা আমি যদি ক্ল'ৰবেনজিন পাই যাওঁ তেতিয়া আমাৰ কি হয় আমি যদি সল্ট এটা পাওঁ বা ক্ল'ৰবেনজিন টাইপ থাকে তেতিয়াহ'লে আমাৰ ফিনল প্ৰিপেয়াৰ কৰিবলৈ একদম সহজ ক্ল'ৰবেনজিনক আমি ONA সল ফৰ্ম কৰি দিলো আৰু ওৰ লগত কি লাগে আমাক H এটা লাগে গতিকে তাক পাবৰ কাৰণে আমি কি দিলে হৈ যাব HCl দিলে NaCl গুচি যাব OH আমি পাই যাম গতিকে তেনেকে ধৰণে তোমালোকে আইডিয়া কৰিব পাৰিবা খালি এইটো এটা নেম ৰিয়েকশ্যন হয় এণ্ড দিছ ওৱান ইজ দ্য ডাউছ প্ৰচেছ গতিকে তোমালোকক যদি পাৰ্টিকুলাৰলি কৈ দিয়ে যে ডাউছ প্ৰচেছটো লিখা তেতিয়া তোমালোকে এইটোৱে লিখিব লাগিব মানে তোমালোকক নক'ব পাৰে যে প্ৰিপেয়াৰ ফিনল ফ্ৰম হেলো এৰিন তেনেকে নিদি তোমালোকক কুৱেশ্যনটো write the Dawes process বুলিও দিব পাৰে গতিকে you have to be prepared for all type of questions গতিকে তোমালোকে জানিব লাগিব যে কোনটো ৰিয়েকশ্যনত কোনটো ৰিয়েজেন্ট ইউজ হৈছে কোনটো আমি ৰিয়েক্টেন্ট হিচাপে ইউজ কৰিছো that should be known by you actually তাৰ পাছত সেকেন্ডটো হৈছে from benzene sulfonic acid এটা benzene sulfonic acid তুনো এতিয়া কি হয় ইয়াত চাবা অলপমান কথা মই তোমালোকক কৈ থওঁ আমি বেনজিন সালফনিক এসিড কেনেকে ফৰ্ম কৰো আমি হেতু আসলতে জানি লব লাগিব First of all we have to prepare this benzene sulfonic acid how will we prepare ইয়াতো ডাইৰেক্ট তোমালোকৰ বেনজিন সালফনিক এসিড এটোৱে হৈছে বেনজিন সালফনিক এসিড কিন্তু এটো প্ৰিপেয়াৰ কেনেকে হল আমি হেতু জানিব লাগিব benzene is sulfonated with oleum oleum বুলি এটা বস্তু আছে হেতু কি হয় তোমালোকক জনাই আছো মই প্ৰথমতে এইখিনি লিখি লোৱা benzene is sulfonated with oleum to form benzene sulfonic acid benzene sulfonic acid form কৰিবলে হলে আমি কি কৰিব লাগিব বেনজিনক আমি oleumৰ লগত ৰিয়েক্ট কৰিব লাগিব ঠিকে oleum কি আমি তাৰ কাৰণে জানিব লাগিব ইয়াৰ পাছ প্ৰথমতে আমি চাই লওঁ আমি কেনেকে কি কৰিছো oleumটো আসলতে কি হয় প্ৰথমতে আমি হেতু চাই লওঁ oleum মানে হৈছে mixture of H2SO4 and SO3 এইকেইটা যেতিয়া মিক্সচাৰ কৰিম that is কি হ'ব আমাৰ কি ফৰ্ম হ'ব H2 থাকিব S2 হৈ যাব O7 হৈ যাব এটোকে আমি কি বুলি কওঁ oleum বুলি কওঁ এতিয়া বেনজিনটো লৈ লোৱা বেনজিন ললো এটো বেনজিন ইয়াক আমি কি কৰিছো সালফোনেশন কৰিছো মানে H2SO4 দিছো আৰু SO3 দিছো এইগিটা দিলে কি কৰা বুলি কোৱা হয় সালফোনেশন কৰা বুলি কোৱা হয় আৰু ইয়াৰ পৰা আমাৰ কি ফৰ্ম হ'ব বেনজিন সালফনিক এসিড যেনেকে H2SO4 সালফিউৰিক এসিড তাত কি আহিব SO3H আহিব কাৰণ H2SO4 আমি লিখিব নোৱাৰো ইয়াতে তোমাৰ কি হ'ব SO3H আহিব এই গ্ৰুপটো ইয়াতে
সোমাই যায় আৰু ইয়াক আমি কি বুলি কওঁ এইটো আছিলে বেনজিন আৰু এইটো কি হৈ গ'ল বেনজিন সালফনিক এসিড গতিকে এইখিনি হৈ গ'ল কেনেকৈ আমি বেনজিন প্ৰিপেয়াৰ কৰি বেনজিনৰ পৰা কেনেকৈ আমি সালফনিক এচিড প্ৰিপেয়াৰ কৰিলোঁ এতিয়া সালফনিক এচিড প্ৰিপেয়াৰ কৰাৰ পাছত আমি কি কৰিব লাগিব সালফনিক এচিড যে প্ৰিপেয়াৰ কৰিলোঁ তাক আমি কিহৰ লগত ট্ৰিট কৰিব লাগিব it is converted to এই সালফনিক এচিডটো কি হলে কনভাৰ্ট হৈ যায় it is converted to sodium phenoxide দেখিছানে এবাৰ এইটো কোনটো sodium phenoxide বুলি কৈছে এইটো যেটো SO3Na দিয়া আছে হেতু হৈছে sodium phenoxide it is converted to sodium phenoxide by heating with molten NaOH মানে molten NaOH মানে NaOH টো মানে যেটো লিকুইড ফৰ্মত থাকিব this on acidification gives কি দিব phenol জাকি কেনেকে দিছে আমি চাও ৰবা এতিয়া গোটে ওভাৰঅল চাবা প্ৰথমতে আমাৰ ওচৰ কি আছিলে এই বেনজিনটো আছিলে তাক আমি কি কৰিলো সালফোনেশন কৰিলো মানে H2SO4 SO3 এটো আমি কি দিছো অলিয়াম এটোকে আমি কি বুলি কৈছো এই অলিয়াম বুলি কৈছো আৰু ইয়াক যেতিয়া সালফোনেশন কৰা হয় আমাৰ কি ফৰ্ম হয় বেনজিন সালফনিক এসিড আমাৰ ওচৰত যেটো আছে বেনজিন সালফনিক এসিড এটো তাক যেতিয়া আমি কি কৰিব লাগিব এতিয়া বেনজিন সালফনিক এসিড ইট ইজ কনভাৰ্টেড টু সোডিয়াম ফিনক্সাইড এই সোডিয়াম ফিনক্সাইডলৈ আমি কনভাৰ্ট কৰিব লাগিব কেনেকে বাই হিটিং উইথ মল্টেন NaOH দেখিছানে NaOH ৰ তলত কি দিছে H2O দিছে কাৰণ মল্টেন হয় হেতু ইয়াক আমি হিট কৰিছো যেতিয়া হিট কৰা হয় তেতিয়া হলে কি ফৰ্ম হয় SO3Na এটো কি হয় এটো হৈছে সোডিয়াম বেনজিন সালফোনেট সোডিয়াম বেনজিন সালফোনেট গতিকে সোডিয়াম বেনজিন সালফোনেট ফৰ্ম হৈছে আৰু এটো এটা সল্ট ইয়াক আমি আকৌ কি কৰিব লাগিব সোডিয়াম হাইড্ৰক্সাইডৰ লগত যেতিয়া আমি ট্ৰিট কৰিম তেতিয়া হলে কি ফৰ্ম হৈ যায় ই কি দিব এটা সোডিয়াম ফিনক্সাইড আয়ন দিব প্ৰথমতে কি দিয়ে সোডিয়াম ফিনক্সাইডলৈ কেনেকে কনভাৰ্ট কৰা হয় বুলি কৈছে বাই হিটিং উইথ মল্টেন NaOH কিন্তু আমি ডাইৰেক্টলি সোডিয়াম ফিনক্সাইড পাই নাযাও আমি প্ৰথমতে কি আছিলে বেনজিন সালফনিক এসিড তাৰ লগত ফাৰ্স্ট টাইম NaOH ৰ লগত ৰিয়েক্ট কৰিলে আমাৰ কি ফৰ্ম হল সোডিয়াম বেনজিন সালফোনেট ফৰ্ম হল তাৰ পাছত আকৌ আমি যেতিয়া সোডিয়াম হাইড্ৰক্সাইডৰ লগত ৰিয়েক্ট কৰিম তেতিয়া আকৌ কি ফৰ্ম হ'ব দেখিছানে হাই হিট দিয়া হৈছে তেতিয়া কি ফৰ্ম হৈ যায় এটো যেটো ONA দিয়া আছে হেতু হৈছে সোডিয়াম ফিনক্সাইড এই যে সোডিয়াম ফিনক্সাইডলৈ কনভাৰ্ট কৰা বুলি কৈছে হেতু আমি দুটা ষ্টেপত কৰিছো প্ৰথমবাৰ দিছো NaOH আৰু নেক্সট টাইমো আকৌ NaOH দিছো আমি হিট কৰিছো সোডিয়াম ফিনক্সাইড আয়ন প্ৰিপেয়াৰ কৰিবৰ কাৰণে আৰু এই সোডিয়াম ফিনক্সাইডত যেতিয়া আমি এচিডিফাই কৰো যেতিয়া আমি HCl দি দিম তেতিয়া হলে ই কি ফৰ্ম কৰিব ইয়াৰ আগতেও আমি তেনেকে সোডিয়াম ফিনক্সাইড আয়ন লৈছিলো ইয়াক আমি কি কৰিছিলো HCl NaCl দিয়াৰ পাছত আমাৰ কি ফৰ্ম হৈছিলে ফিনল গতিকে সেম ষ্টেপ উইল বি ফলোড হিয়াৰ ইয়াতো একেটাই হ'ব সোডিয়াম ফিনক্সাইড আয়নক তুমি কি দিবা H3O+ দিবা নহলে HCl দি দিবা তেতিয়া কি হৈ যাব NaCl ওলাই যাব আৰু OH ইয়াতে লাগি যাব গতিকে আমি কি পাই গলো ফিনল এনেকে পালো গতিকে এইটো প্ৰসেসত আমি কি কৰিব পাৰো সালফনিক এসিডৰ পৰা ফৰ্ম কৰিছো ইয়াৰ আগৰটো আছিলে ডাউস প্ৰসেস আৰু তাক আমি কৰিছিলো কিহৰ পৰা হেলোএৰিনৰ পৰা আৰু এতিয়া আমি কিহৰ পৰা কৰিলো সালফনিক এসিডৰ পৰা খালি সালফনিক এসিডৰ পৰা কৰিবলৈ হলে প্ৰথমতে আমি বেনজিন ল'ব লাগিব বেনজিনৰ পৰা আমি সালফনিক এসিড বনাই ল'ব লাগিব তাৰ পাছত আমি সালফনিক এসিডৰ পৰা আমি কি বনাব লাগিব সোডিয়াম ফিনক্সাইড সোডিয়াম ফিনক্সাইডৰ পৰা মানে তোমালোকে গম পাবা যে ফিনল প্ৰিপেয়াৰ কৰিবলৈ একেবাৰে সহজ গতিকে সোডিয়াম ফিনক্সাইড যদি তুমি বনাব পাৰা তেতিয়া হলে your phenol is ready তাৰ পাছত from diazonium salt বুলি ক'লে এতিয়া আমি জানিব লাগিব যে what is diazonium salt এটা ডাইএজো বুলি ক'লে তোমালোকে গম পাবা তাত নাইট্ৰজেন থাকিব ইয়াতো দেখিছা তোমালোকে N2+Cl আছে
এই ডাইএজনিয়াম সল্টটো তাৰ পৰাই আহিছে এমনিয়াম মানে কি NH4+। গতিকে এইবিলাক বস্তু কিহৰ পৰা আহিছে নাইট্ৰজেনৰ লগত ৰিলেটেড। ইয়াত কি কৰা হয় চাবা এতিয়া ইয়াত কেনেকৈ ফৰ্ম হয় বুলি দিছে দেখিছানে ইয়াত একুৱাছ সলিউশন লৈছে ডাইজনিয়াম সল্টৰ লগত ওয়াটাৰ লগত ৰিয়েক্ট কৰাৰ লগে লগে অলপ গৰম কৰি দিলে কি ফৰ্ম হৈ যায় ফিনল ফৰ্ম হৈ যায় গতিকে ইট ইজ ভেৰি মাচ ইজি টু ফৰ্ম দিছ ৰিয়েকশ্যন এতিয়া ডাইজনিয়াম সল্টৰ পৰা কি কৰিব লাগিব কেনেকৈ ফৰ্ম কৰা হয় এন একুৱাছ তোমালোকে স্পেলিংটো কাৰেক্টলি লিখিবা এন একুৱাছ সলিউশন অফ বেনজিন ডাইএজনিয়াম salt on warming অলপ গৰম কৰিলে আমাৰ কি ফৰ্ম হৈ যায় gives alcohol sorry gives phenol গতিকে আমি যেতিয়া বেনজিন ডাইজনিয়াম সল্ট যেতিয়া ওয়ার্ম কৰো মানে একুৱাছ সলিউশন এটা লৈ পেলাই তুমি পানীত মিক্স কৰি দিলা একুৱাছ সলিউশন বনি গ'ল তাক তুমি অলপ ওয়ার্ম কৰি দিছা ওয়ার্ম কৰাৰ লগে লগে হিটটো পোৱাৰ লগে লগে ই কি হৈ যাব বেনজিন ডাইজনিয়াম সল্টৰ পৰা ই ফিনল ফৰ্ম কৰিব গতিকে ইয়াত তোমালোকে দেখিছা বেনজিন ডাইজনিয়াম সল্ট লোৱা হৈছে BEN বেনজিন ডাইজনিয়াম ক্লৰাইড তাৰ পাছত ইয়াক কি কৰিছে ওয়াটাৰ দিছে মানে তোমাৰ লিকুইড ফৰ্মত মানে ডিজলভ কৰি লৈছে তাৰ পাছত তাক ওয়ার্ম কৰি দিয়াৰ লগে লগে কি হৈ যায় ফিনল ফৰ্ম হৈ যায় গতিকে এতিয়া আমি চাব লাগে যে হাউ বেনজিন ডাইজনিয়াম ক্লৰাইড ইজ অবটেইনড বেনজিন ডাইজনিয়াম ক্লৰাইডটো আমি কেনেকৈ পাওঁ আমি সেইটো চাওঁ সেইটো এটা ইম্পৰ্টেণ্ট আমাৰ টপিক কাৰণ বেনজিন ডাইজনিয়াম ক্লৰাইডৰ কথা তোমালোকে শুনিয়ে থাকিবা যে তোমালোকে ফিনলৰ বিষয়ে ষ্টাডি কৰিবা তাত তোমালোকে এইবিলাক ফ্ৰিকুৱেণ্টলি পাই থাকিবা গতিকে উই হেভ টু আণ্ডাৰষ্টেণ্ড হাউ উই গেট দিছ ডাইজনিয়াম ক্লৰাইড গতিকে সেইটো আমি চাওঁ বেনজিন ডাইজনিয়াম ক্লৰাইড ইজ অবটেইনড বাই বেনজিন ডাইএজনিয়াম ক্লৰাইড is obtained by treating aniline with nitrous acid তোমালোকে ইয়াত দেখিছা এইটো নাইট্ৰাছ এচিড তোমালোকক মই যেতিয়া এলকহল পঢ়াইছিলো তেতিয়া তোমালোকে নাইট্ৰাছ এচিডটো কেনেকৈ ফৰ্ম হয় HNO2 কেনেকৈ ফৰ্ম হয় তোমালোকে গম পাইছিলা এই ইয়াৰ পৰাই তোমাৰ HNO2 পাৰ্টটো আহিছে HNO3 আমাৰ নাইট্ৰিক এচিড আমি জানো কিন্তু নাইট্ৰাছ এচিড ফৰ্ম কৰিবলৈ আমি কি কৰোঁ NaNO2 + HCl কৰোঁ আৰু তাক কিহৰ লগত ৰিয়েক্ট কৰিছে এনিলিনৰ লগত ৰিয়েক্ট কৰিছে তেতিয়া আমি কি পাই যাওঁ বেনজিন ডাইজনিয়াম ক্লৰাইড পাই যাওঁ বেনজিন ডাইজনিয়াম ক্লৰাইড ইজ অবটেইনড বাই ট্ৰিটিং এনিলিন তোমালোকে তাৰ কাৰণে জানিব লাগিব এনিলিন তোমালোকে লিকুইড ফৰ্মত পাই যাবা ল্যাবৰেটৰীত বাই ট্ৰিটিং এনিলিন উইথ এতিয়া তোমালোকে এইবিলাকৰ প্ৰেক্টিকেল পোৱা নাই কিন্তু ইন ফিউচাৰ তোমালোকে যদি হায়াৰ ষ্টাডি কৰা তাত তোমালোকৰ এই অৰ্গেনিকৰ প্ৰেক্টিকেল কিছুমানো কৰিব লাগিব তোমালোকে এতিয়া মেক্সিমাম যিবিলাক সল্ট ট্ৰিটমেণ্ট কৰিছা সেইবিলাকে তোমাৰ কি হয় আচলতে ইনঅৰ্গেনিক সল্ট হয় মেক্সিমাম সল্টছ আৰ দেয়াৰ আৰু কিন্তু এতিয়া তোমালোকে অৰ্গেনিকৰ যিখিনি সল্ট প্ৰিপাৰেশ্যন টাইপৰ বস্তুখিনি তোমালোকে হয়তো এতিয়ালৈকে পোৱা নাই কিন্তু তোমালোকে হায়াৰ ষ্টাডিজত এই অৰ্গেনিক সল্ট প্ৰিপাৰেশ্যন বা ফিনল প্ৰিপাৰেশ্যন এইবিলাক তোমালোকে পাবা Benzene diazonium chloride is obtained by treating aniline with nitrous acid আৰু nitrous acid টো কেনেকৈ ফৰ্ম কৰিছো NaNO2 + HCl সেইটো আমি লিখি দিম The more you practice, the more you learn. তোমালোকে কি কৰিব লাগিব মাত্ৰ প্ৰেক্টিচ কৰি থাকিব লাগিব আৰু এবাৰ পঢ়িলা থৈ দিলা সেইটো নহয় মাজে মাজে তোমালোকে এই বস্তুখিনি উলিয়াই প্ৰেক্টিচ কৰি থাকিব লাগিব এট লো টেম্পাৰেচাৰ কৰা হয় আৰু তোমালোকে মনত ৰাখিবা এই ৰিয়েকশ্যনটো সদায় এনিলিনৰ পৰা যিটো বেনজিন ডাইজনিয়াম ক্লৰাইড সল্টৰ প্ৰিপাৰেশ্যন আমি সদায় ৰিয়েকশ্যন যেতিয়া আমি কৰোঁ লেবৰেটৰীত তেতিয়াও আমি বৰফ ইউজ কৰিব লগা হয় টেম্পাৰেচাৰটো একদম -5 ডিগ্ৰী 5 ডিগ্ৰী 0 ডিগ্ৰী এনেকুৱা ধৰণৰ চেণ্টিগ্ৰেড ৰাখিব লগা হয়
আমি মানে ৰুম টেম্পাৰেচাৰত কৰিব নোৱাৰোঁ ৰিয়েকশ্যনটো। ৰুম টেম্পাৰেচাৰটো সাধাৰণতে কিমান হয় 25, 30, 36 এনেকুৱা ধৰণৰ টেম্পাৰেচাৰলৈকে থাকে। গতিকে আমি টেম্পাৰেচাৰটো কিমান ল'ব লাগিব 0 to 5 ডিগ্ৰী চেণ্টিগ্ৰেড, ডেট ইজ ভেৰি ল' টেম্পাৰেচাৰ। গতিকে এট ল' টেম্পাৰেচাৰ ইয়াত কি বুলি কৈছে 273 ৰ পৰা 278 কেলভিন মানে 0 to 5 ডিগ্ৰী চেণ্টিগ্ৰেড এনেকুৱা ধৰণৰ টেম্পাৰেচাৰ আমি ল'ব লাগিব। আৰু এই ৰিয়েকশ্যনটো কি বুলি কয় জানানে? This reaction is known as, এই ৰিয়েকশ্যনটো কি বুলি কয় বুলি ক'লো diazotization reaction, diazotization reaction বুলি কোৱা হয়। এই গোটেই ৰিয়েকশ্যনটোক আমি কি বুলি কওঁ diazotization reaction। মানে ডাইজনিয়াম ক্লৰাইড ফৰ্ম কৰা, এনিলিনৰ পৰা ডাইজনিয়াম ক্লৰাইড ফৰ্ম কৰা যিটো ৰিয়েকশ্যন, that reaction is known as diazotization reaction। আৰু ইয়াত তোমালোকে চোৱা এইটো কিয় আচলতে হেল্পফুল হয়, কিয় আমাৰ এই ডাইএজনিয়াম সল্ট কিয় আমাৰ কাৰণে হেল্পফুল। ইয়াত কি হয় চোৱা, ইট আণ্ডাৰগোজ ৰেজনেন্স কেৰেক্টাৰিষ্টিক্স তোমালোকে পাইছা, ডিলকেলাইজেশ্যন অফ পাই বণ্ডিং, গতিকে এইটো ষ্টেবল হয় আৰু ৰিয়েক্টিভো হয়। গতিকে ইয়াত কি হয় আচলতে বস্তুটো চোৱা, নাইট্ৰজেন যিটো ফৰ্ম হয়, নাইট্ৰজেন দুটা ফৰ্ম হয় N2, সি ট্ৰিপল বণ্ডেড। আৰু এই ট্ৰিপল বণ্ডেড নাইট্ৰজেনৰ লগত কি হৈছে চোৱা, ইয়াত প্ৰথমতে এই বণ্ডডাল ভাঙি ইয়ালৈ গুচি আহিছে, ডাবল বণ্ড হৈ যাব। ইয়াত নেক্সট ষ্টেপত দেখিছা ইয়াত ডাবল বণ্ড হৈ গৈছে। আৰু ইয়াত যিটো প্লাছ চাইন আছিলে, এই প্লাছ চাইনটোত একো এফেক্ট হোৱা নাই, কিন্তু ইয়াত থকা যিডাল ট্ৰিপল বণ্ড আছে তাৰ পৰা আকৌ এডাল বণ্ড ইয়ালৈ গুচি গৈছে, কাৰণ নাইট্ৰজেনৰ অলৰেডি চাৰিডাল বণ্ড আছে, চাৰিডাল বণ্ড অলৰেডি আছে। গতিকে ইয়াত এডাল বণ্ড যেতিয়া আকৌ ডাবল বণ্ড ফৰ্ম হৈ যাব, ইয়াত ডাবল বণ্ড ফৰ্ম হৈ গ'ল, তেতিয়া এডাল কি হৈ যাব বণ্ড উঠি পেলাই ই কি হৈ গ'ল নিগেটিভ চাইন হৈ গ'ল। তাৰ পাছত আকৌ তেনেকে ডিলকেলাইজেশ্যন হৈ থাকিব, কাৰণ এইখিনি এতিয়া কি হৈ গ'ল কাৰ্বনটো আকৌ ইলেক্ট্ৰন ডেফিচিয়েণ্ট হৈ গ'ল এইখিনিত। গতিকে এইখিনিৰ পৰা যেতিয়া বণ্ডডাল গুচি গ'ল, কাৰ্বন ইলেক্ট্ৰন ডেফিচিয়েণ্ট হৈ গ'ল, গতিকে ইয়াক বা বণ্ড এটা কমি গ'ল, গতিকে ইয়াক বণ্ড লাগিব। এই বণ্ডডাল কোনে দিছে, আকৌ কাৰ্বনৰ যিডাল ইটো কাৰ্বনৰ লগত এডজাচেণ্ট কাৰ্বনটোৱে দি দিছে। আকৌ এডাল ডাবল বণ্ড হৈ গ'ল, আৰু ইয়াত কি হৈ গ'ল, ইয়াত পজিটিভ চাইন আহি গৈছে, দেখিছানে? এই পজিটিভ চাইনটো নাইকিয়া কৰিবৰ কাৰণে ইয়াৰ পৰা বণ্ডডালেদি দি দিলে, কিন্তু ই দি দিয়াৰ লগে লগে আকৌ এইটো কাৰ্বনত পজিটিভ আহি গ'ল। বাকী ওপৰৰখিনি ছেইম আছে, এই কাৰ্বনটোত পজিটিভ হৈ গ'ল কাৰণে আকৌ ইয়াৰ কাষত থকা বণ্ডডালে দি দিলে। দেখিছা কাষত থকা বণ্ডডালে কেনেকে দি দিলে, দি দিয়াৰ লগে লগে আকৌ ক'ত পজিটিভ আহি গ'ল, ইয়াত পজিটিভ আহি গ'ল। এইখিনি যেতিয়া পজিটিভ আহি গ'ল, তেতিয়াহ'লে ইয়াৰ পজিটিভটো নাইকিয়া কৰিবৰ কাৰণে কোনে দি দিলে, এইডাল যিডাল ডাবল বণ্ড আছিলে ই দি দিলে। ই দি দিয়াৰ লগে লগে আকৌ কি হৈ গ'ল, ই অকল দিবতো নোৱাৰে, কাৰণ ইয়াত নাইট্ৰজেনত অলৰেডি পজিটিভ আছে, গতিকে নাইট্ৰজেনটো আৰু ইলেক্ট্ৰন ডেফিচিয়েণ্ট হ'বলৈ নিবিচাৰে, মানে অলৰেডি ইলেক্ট্ৰন ডেফিচিয়েণ্ট সি। গতিকে ইয়াত যিহেতু তোমাৰ মাইনাছ আছিলে, নিগেটিভ চাৰ্জটো আছিলে, নিগেটিভ চাৰ্জটো আকৌ ক'ত দি দিলে, ইয়াত তোমাৰ বণ্ড হিচাপে দি দিলে। গতিকে আমি ইয়াত আকৌ কি পাই গ'লো, ট্ৰিপল বণ্ড পাই গ'লো, আৰু এই যিডাল ডাবল বণ্ড আছিলে ইয়ালৈ আহি গ'ল। তোমালোকে দেখিছা ইয়াত ডাবল বণ্ড আছিলে, ইয়াত আছিলে ডাবল বণ্ড, আৰু ইয়াত আছিলে। এতিয়া লাষ্টত যিটো আমি ষ্ট্ৰাকচাৰ পালো, তাত কি হ'ল, নাইট্ৰজেনত একো চেঞ্জেছ হোৱা নাই, নাইট্ৰজেনত ছেইম আছে, কিন্তু কাৰ্বনৰ গোটেই পাই ইলেক্ট্ৰনখিনি ডিলকেলাইজ হৈ গ'ল, মানে পাই ইলেক্ট্ৰনবোৰ একে জেগাত থকা নাই মানে। সেইকাৰণে বণ্ডডাল আমি আগতে যদি ইয়াত আৰু ইয়াত, ইয়াত আৰু ইয়াত পাইছিলো, কিন্তু এতিয়া আমি ক'ত পালো, ইয়াত, ইয়াত আৰু ইয়াত, মানে কি হৈ গ'ল ডিলকেলাইজেশ্যন হৈছে। মানে কি হৈছে ডিলকেলাইজেশ্যন, মানে ইলেক্ট্ৰনবিলাক ইফালৰ পৰা সিফাললৈ ট্ৰেন্সফাৰ হৈছে, আৰু তেনেকে তোমাৰ এই পজিটিভ চাইনবোৰ বা ইলেক্ট্ৰনবোৰ ঘূৰি আছে। গতিকে ৰেজনেন্স ইফেক্টটো ভালকে ইয়াতে হয়, ডাইএজনিয়াম যিটো সল্ট থাকে। তাৰ পাছত আমি আহোঁ প্ৰিপাৰেশ্যন। এবাৰ আমি আকৌ প্ৰিপাৰেশ্যন চাম। এবাৰ প্ৰিপাৰেশ্যনত আমি কি চাম, by decarboxylation of sodium salt of salicylic acid। এতিয়া sodium salt of salicylic acidৰ পৰা, এতিয়া চাবা sodium salt of salicylic acid কেনেকে হ'ব এতিয়া, phenol can be prepared by fusing sodium salicylate
Which soda lime? এটা সোডা লাইমনো কি সেইটো আমি জানিব লাগিব তাৰ কাৰণে সোডা লাইম কি হয় আমি তাকে জানি লওঁ প্ৰথমতে NaOH প্লাছ CaO সেইটোকে আমি কি বুলি কওঁ সোডা লাইম বুলি কওঁ ইয়াত তোমালোকে দেখিছা NaOH আৰু CaO দুইটা একেলগে আছে গতিকে সোডিয়াম চেলিসাইলেট যেটো হয় এইটো সোডিয়াম চেলিসাইলেট ইয়াৰ লগত কি কৰিছে সোডা লাইমৰ লগত ৰিয়েক্ট কৰিছে দেখিছা সোডিয়াম সোডা লাইমৰ লগত ৰিয়েক্ট কৰিছে NaOH দিছে আৰু CaO দিছে তেতিয়া কি হয় এই যেটো COONA আছে তাৰ পৰা কি ওলাই যাব COO আৰু এটা C ইয়াতে O আছে গতিকে ই যদি লাগি যায় Na2CO3 হৈ যাব দেখিছানে Na2CO3 Na2CO3 হৈ যাব আৰু Na2CO3 হোৱাৰ পাছত ইয়াত কি হ'ব COONA আৰু NaO এই গোটেই পাৰ্টটো গুচি গ'ল তোমালোকে দেখিছা এই গোটেই পাৰ্টটো গুচি গৈছে এই গোটেই পাৰ্টটো গুচি যোৱাৰ পাছত ইয়াত কি লাগি থাকিব হাইড্ৰজেন লাগি থাকিব গতিকে ইয়াত হাইড্ৰজেনটো লাগি যাব এইখিনিতে মানে হাইড্ৰজেনটো লাগি যাব আৰু কি হৈ গ'ল OH আহি গ'ল গতিকে তাৰ মানে কি আল্টিমেটলি ইয়াৰ পৰা আমি COONA গ্ৰুপটো ইয়াৰ পৰা নাইকিয়া কৰিলো আৰু আমি কি পালো ফিনল পাই গলো আৰু কেনেকে নাইকিয়া হৈ গ'ল আমি সোডা লাইমৰ লগত ৰিয়েক্ট কৰিলো NaOH আৰু CaO মিক্স কৰি দিলে সোডা লাইম হৈ যায় তাৰ লগত ৰিয়েক্ট কৰিলে আমি কি পাই গলো ফিনল পাই গলো এনেকে আমি প্ৰিপেয়াৰ কৰিব পাৰো ফিনল ইয়াৰ পাছত আমি চাওঁ ফ্ৰম গ্ৰিগনাৰ্ড ৰিয়েজেন্টৰ পৰা আমি কেনেকেনো ফিনল প্ৰডাকশ্যন কৰিব পাৰো গ্ৰিগনাৰ্ড ৰিয়েজেন্টৰ পৰা আমি এলকহল প্ৰিপাৰেশ্যনো পাইছিলো এতিয়া যিটো গ্ৰিগনাৰ্ড ৰিয়েজেন্ট ল'ম আগতে আমি কি লৈছিলো RMGX মানে Rটো আমি কি লৈছিলো এলকাইল গ্ৰুপ লৈছিলো এলকাইল মানে যিবিলাক তোমাৰ CH3 C2H5 এনেকুৱা ধৰণৰ গ্ৰুপবিলাক লৈছিলো কিন্তু এতিয়া আমি MGX লওঁতে Xটো তোমাৰ কি হ'ব পাৰে হেলাইড হ'ব পাৰে যেনেকে হেলোজেন ক্লোৰিন ব্ৰোমিন আয়োডিন এইবিলাক হ'ব পাৰে আমি ইয়াতে কি ল'ম ফিনাইল মেগনেছিয়াম ব্ৰমাইড ল'ম আমি ইয়াতে কি কৰিম ফিনাইল মেগনেছিয়াম ব্ৰমাইড মানে আমি ফিনাইল গ্ৰুপ ল'ম যেটো বেনজিন ৰিং থাকিব আমি সেইটো ল'ম আৰু মেগনেছিয়ামটো থাকিবই আৰু যেটো X হ'ব আমাৰ কাৰণে কি হ'ব ইয়াতে ব্ৰমাইড গতিকে চোৱা গ্ৰিগনাৰ্ড ৰিয়েজেন্ট used here is Grignard reagent used here is phenyl magnesium bromide phenyl magnesium bromide when oxygen gas is bubbled through an ethereal solution when oxygen gas is bubbled দেখিছা তোমালোকে ৰিয়েকচনটো চাওঁতেও গম পাইছা আমি কি লৈছো ইথাৰ সলিউশন লৈছো ড্ৰাই ইথাৰ লৈছো ইথাৰিয়েল সলিউশন থ্ৰু এন ইথাৰ মিডিয়ামটো ইথাৰ হিচাপে লোৱা হয় মানে ইথাৰিয়েল সলিউশন of phenyl magnesium bromide of phenyl magnesium bromide it forms an oxy compound এটা অক্সি কম্পাউণ্ড ফৰ্ম কৰে দেখিছানে ফিনাইল অক্সি মেগনেছিয়াম ব্ৰমাইড ফৰ্ম কৰিছে it forms an oxy compound which upon hydrolysis with এতিয়া আকৌ কি কৰিছে হাইড্ৰলাইসিস কৰিছে which upon hydrolysis with dilute mineral acid সেইকাৰণে তোমালোকক কি দিছে H+ দিছে কাৰণ dilute mineral acid ললে তাৰ পৰা H+ টোই আহিব dilute mineral acid
মিনাৰেল এচিড মানে H2SO4, HCl, HNO3 এইবিলাক, কিন্তু ডাইলুট হ'ব লাগিব, gives ফিনল। এজ এ হোল ৰিয়েকশ্যনটো আমি চাওঁ, ইয়াত কি হৈছে, আমি প্ৰথমতে কি লৈছোঁ, ফিনাইল মেগনেছিয়াম ব্ৰমাইড। ইয়াত ফিনাইল মানে হৈছে আৰ গ্ৰুপটো হৈছে ফিনাইল, এই ৰিংটো, আৰু মেগনেছিয়ামটোতো আছে আৰু ব্ৰমাইড। ইয়াৰ লগত কি কৰা হৈছে, হাফ H2O, ইয়াত হাফ H2O দিছে, কাৰণ আমি ইয়াতে নহ'লে টু লিখিব লাগিব, কাৰণ অক্সিজেন দুটা আছে, কিন্তু আমাৰ ইয়াতে এটাহে যোগ হৈছে, সেইকাৰণে হাফ O2, চৰি, H2O নহয় O2, হাফ O2 লগ লাগিছে, আৰু সলিউশ্যনটো কি লৈছে, ড্ৰাই ইথাৰ, ইথাৰিয়েল সলিউশ্যন লোৱা হৈছে। মানে ইথাৰ মিডিয়ামত এই ৰিয়েকশ্যনটো কৰা হৈছে, ৱাটাৰ মিডিয়ামত নহয়, ইথাৰ মিডিয়ামত লৈছে। ফিনাইল মেগনেছিয়াম ব্ৰমাইডৰ লগত অক্সিজেন গেছ পাছ কৰি দিছে, আৰু যেতিয়া পাছ কৰে তেতিয়াহ'লে কি হৈছে, অক্সিজেন থকা এটা কম্পাউণ্ড, অক্সি কম্পাউণ্ড এটা ফৰ্ম হৈছে, যাৰ নামটো কি, ফিনাইল অক্সি মেগনেছিয়াম ব্ৰমাইড। ফিনাইল অক্সি কম্পাউণ্ড যিটো কথা কোৱা হৈছে, সেইটো হৈছে ফিনাইল অক্সি মেগনেছিয়াম ব্ৰমাইড। আগতে কি আছিলে, ফিনাইল মেগনেছিয়াম ব্ৰমাইড, ইয়াত আমি কি এড কৰিলোঁ, অক্সিজেনটো এড কৰিলোঁ। ঠিক তেনেকৈ আমি যেতিয়া এলকহল যেতিয়া আমি পঢ়ি আছিলোঁ, তেতিয়াও আমি কি কৰিছিলোঁ, অক্সিজেনৰ লগত ৰিয়েক্ট কৰিছিলোঁ, আৰু অক্সিজেনৰ লগত আমি ৰিয়েক্ট কৰা নাছিলোঁ, আমি কি কৰিছিলোঁ, কাৰ্বনিল কম্পাউণ্ডৰ লগত ৰিয়েক্ট কৰিছিলোঁ, গ্ৰিগনাৰ ৰিয়েজেণ্টটো কাৰ্বনিল কম্পাউণ্ডৰ লগত ৰিয়েক্ট কৰাৰ কাৰণে কি হৈছিলে, আমি এটা আৰ গ্ৰুপটো লগাব লগা হৈছিলে বেলেগত, আৰু কি আছিলে, অক্সিজেনৰ লগত আমি MgX পাৰ্টটো লগাইছোঁ। ইয়াতে আমাৰ কি হৈছে, অলৰেডি ফিনাইল গ্ৰুপটো আছেই, আমাক ফিনলহে লাগে, গতিকে আমি কি কৰিব লাগিব, আমি MgBrৰ ঠাইত আমি OH কৰিব লাগিব, গতিকে আমি তাত আমি অক্সিজেনটো এড কৰিব লাগিব, সেইকাৰণে আমি কি কৰিছোঁ, জাষ্ট অক্সিজেন এড কৰিছোঁ। ইয়াত আমি একো তোমাৰ যিবিলাক কাৰ্বনিল কম্পাউণ্ড বা কিটোন বা এলডিহাইড, এইবিলাক একো ইউজ কৰিব ইয়াত নালাগে। আমি ইয়াত কি ইউজ কৰিছোঁ, অনলি অক্সিজেন এড কৰাৰ লগে লগে সেই অক্সিজেনটো ক'ত এড হৈ যায়, এই ফিনাইল গ্ৰুপটোতে এড হৈ যায়। ডেট ইজ গুড ফৰ আছ, কাৰণ OMgBr হৈ যোৱাৰ লগে লগে আমি ইয়াক যেতিয়া হাইড্ৰলাইচিছ কৰি দিম, তেতিয়া MgBrOH হিচাপে সি ওলাই যাব, MgBrOH ওলাই গ'ল, আৰু আমি কি পাই গ'লো, MgBrOH যদি ওলাই যায় H2Oৰ পৰা, H+ আৰু OH- বেলেগ বেলেগকে গুচি যাব, আৰু সেই OH- টো কাৰ লগত যায়, MgBrৰ লগত যায়, MgBrOH হৈ গ'ল, আৰু যিটো H+ আছিলে, H+ টো কোনে লৈ ল'ব, অক্সিজেন যিটো আছে সিটো অকলে আছে, অক্সিজেনৰ ওপৰত নিগেটিভ চাৰ্জ থাকিব, ইয়াত নিগেটিভ থাকিব, আৰু MgBrত পজিটিভ থাকিব, গতিকে MgBrয়ে কি ল'ব, OH ল'ব, হুইচ ইজ নিগেটিভ, আৰু অক্সিজেন যিহেতু নিগেটিভ হৈ আছে, সি কাক ল'ব, H+ক ল'ব, আৰু লৈ পেলাই কি ফৰ্ম কৰিব, ফিনল, হুইচ ৱাজ ৰিকুৱাৰ্ড প্ৰডাক্ট ফৰ আছ। গতিকে আমি এতিয়ালৈকে যিখিনি প্ৰিপাৰেশ্যন পালোঁ, লেবৰেটৰী প্ৰিপাৰেশ্যন পঢ়িলোঁ, নেক্সট আমি চাম কি, কমাৰ্চিয়েল প্ৰিপাৰেশ্যন অফ ফিনল। তোমালোকক যদি কয় যে ৰাইট ওৱান কমাৰ্চিয়েল প্ৰিপাৰেশ্যন, দেন ইউ হেভ টু ৰাইট দিছ প্ৰিপাৰেশ্যন ফ্ৰম কিউমিন। কিউমিন কোনটো হয়, এতিয়া চাবা, কিউমিনৰ প্ৰিপাৰেশ্যনটো আমি প্ৰথমতে চাব লাগিব। ইয়াত এটা ফ্ৰিডেল ক্ৰাফ্ট এলকাইলেশ্যন বুলি এটা বস্তু হয়। এতিয়া তোমালোকে চব বস্তু কি হৈছে, নতুনকৈ পাইছা, গতিকে এতিয়া তোমালোকৰ পঢ়োঁতে কিছুমান বস্তু অলপ টান নিচিনা লাগিব। টান মানে একচুৱেলি বুজিবলৈ টান নহয়, কাৰণ তোমালোকে ৰিয়েকশ্যনটো কৰিছে, এইটোৰ পাছত এইটো হৈছে, এইটোৰ পাছত এইটো হৈছে, ডেট ইজ ইট, আৰু তাৰ বাহিৰে একো নাই যে এইটো ৰিয়েকশ্যন ইয়াৰ লগত মিক্স কৰিছে কাৰণে এইটো হৈছে, যিবিলাকত মেকানিজিম চাব লাগে আমি মেকানিজিম চাইছোঁ। কিন্তু কথাটো হৈছে যে তোমালোকে ইয়াৰ কি কৰিব লাগিব, প্ৰেক্টিচ কৰিব লাগিব, যে এইটো হ'লে এইটো হয়, আইডিয়া কৰিবলৈ হ'লে তোমালোকে যিমান বেছি প্ৰেক্টিচ কৰিবা, সিমানে তোমালোকৰ আইডিয়াটো বাঢ়ি বাঢ়ি গৈ থাকিব। যে তোমালোকক ফিনল প্ৰিপেয়াৰ কৰিব দিছে, তোমালোকে কি কৰিবলৈ ট্ৰাই কৰিবা, এটা ফিনক্সাইড আয়ন ফৰ্ম কৰিবা, য'ত ONA থাকিব, তেনেকুৱা থাকিলে আমাৰ কি হৈ যাব, আমাৰ কাৰণে সহজ হৈ যাব। আৰু আকৌ নহ'লে তোমালোকে কি ট্ৰাই কৰিব পাৰা, ক্ল'ৰ'বেনজিন এটা যদি আমি লৈ আহিব পাৰোঁ, তেতিয়াহ'লে আমাৰ সহজ। মানে তোমালোকে সেইটো আইডিয়া কৰিব পাৰিব লাগিব যে প্ৰিপাৰেশ্যন বুলি কৈছে, যদি আমি প্ৰিপাৰেশ্যন অফ ফিনল আছে, তেতিয়াহ'লে তাক আমি এটা চল্ট ফৰ্মলৈ লৈ যাবলৈ চাম, অক্সিজেনটো যেনে তেনে আনিবলৈ চাম, তেতিয়াহ'লে আমাৰ ৰিয়েকশ্যনবিলাক ইজি হৈ যাব। এতিয়া আমি কি কৰিব লাগে, কিউমিনৰ পৰা প্ৰিপেয়াৰ কৰিব লাগে। তোমালোকে আজিলৈকে কিউমিন নামটো শুনাই নাই, গতিকে কিউমিনটো আমি প্ৰথমতে প্ৰিপেয়াৰ কৰি লওঁ। প্ৰথমতে তোমালোকে লিখি ল'বা যে ফ্ৰিডেল ক্ৰাফ্ট এলকাইলেশ্যন of benzene with ফ্ৰিডেল ক্ৰাফ্ট এলকাইলেশ্যন কৰিছোঁ, মানে এলকাইলেশ্যন হৈছে, বেনজিনত এলকাইল গ্ৰুপটো জাষ্ট লাগি গৈছে, কিহত, আমি বেনজিন লৈছোঁ আৰু কি লৈছোঁ, প্ৰপিন।
প্ৰপিন গ্ৰুপটো লৈছোঁ। কেতিয়াবা তোমালোকে প্ৰপিনটো এনেকে নেদেখি এনেকেও দেখিবা। এনেকে মানে 1 2 3 কাৰ্বন আৰু ইয়াতে এডাল ডাবল বন্ড। গতিকে এইটো আমাৰ প্ৰপিনেই হয় যদি আমি এনেকে ড্ৰ কৰোঁ তেতিয়াও। গতিকে ফিডেলক্ৰাফ্ট এলকাইলেশ্যন অফ বেঞ্জিন উইথ প্ৰপিন in the presence of কিহৰ প্ৰেজেন্সত আমি কেটালিষ্ট ল'ব লাগিব সেই কেটালিষ্টটো কি জানানে ফসফৰিক এচিড আৰু টেম্পাৰেচাৰ কি ল'ম at 523 কেলভিন produces কি হ'ব কিউমিন প্ৰিপেয়াৰ কৰে আৰু কিউমিনৰ একচুৱেলি নামটো হৈছে আইসোপ্ৰপাইল বেঞ্জিন ফৰ্ম কৰে বেঞ্জিন প্ৰপিনৰ লগত লগ লাগি কি ফৰ্ম কৰিছে আৰু ইয়াত কি লাগে ফসফৰিক এচিড লাগে and then what is phosphoric acid হৈছে H3PO4 H3PO4 এটা কেটালিষ্ট হিচাপে কাম কৰে আৰু আইসোপ্ৰপাইল বেঞ্জিন মানে 1 মিথাইল ইথাইল বেঞ্জিন মানে ইয়াতে 1 পজিশনত কি হৈছে মিথাইল গ্ৰুপটো আছে আৰু এটো কি হয় একচুৱেলি ইথাইল গ্ৰুপটো আছে দেখিছানে ইথাইল গ্ৰুপৰ 1 পজিশনত কি আছে 1 মিথাইল আছে আৰু বেঞ্জিন ৰিংটো আছে গতিকে 1 মিথাইল ইথাইল বেঞ্জিন আৰু হেতুকে আমি কি বুলি কৈছো কিউমিন বুলি কৈছো আৰু আইসোপ্ৰপাইল বেঞ্জিন বুলিও কোৱা হয় এনেকে যদি CH3 দুটা থাকে আৰু সেকেন্ড কাৰ্বনত যদি বেঞ্জিন ৰিংটো লাগি থাকে তেতিয়া হলে এই গ্ৰুপটোক আমি কি বুলি কম আইসোপ্ৰপাইল বুলি কম এই প্ৰপিন গ্ৰুপটোৰ কি হৈছে সেকেন্ড কাৰ্বনটোত বেঞ্জিন ৰিংটো লাগি গৈছে সেকেন্ড যেটো কাৰ্বন আছে সেই ডাবল বন্ডডাল ভাঙি কি হৈছে ইয়াত CH3 হৈ গৈছে আৰু বেঞ্জিনটো কি হৈছে এই কাৰ্বনটোত লাগি গৈছে এটোকে কি বুলি কওঁ কিউমিন এতিয়া ইয়াৰ পৰা আমি কি প্ৰিপেয়াৰ কৰিব লাগিব ফিনল প্ৰিপেয়াৰ কৰিব লাগিব এতিয়া আমি চাওঁ যে ফিনলটো আমি কেনেকৈ প্ৰিপেয়াৰ কৰিম এতিয়া আমি কি কৰিব লাগিব যেটো কিউমিন আছে কিউমিনক আমি অক্সিডাইজ কৰিম কিউমিন is oxidized কৰিব লাগিব cumin is oxidized in the presence of ইয়াক আকৌ কেনেকৈ অক্সিডাইজ কৰা হয় in the presence of air to cumin hydroperoxide মানে অক্সিজেন থাকিব লাগিব আচলতে to cumin hydroperoxide which upon subsequent hydrolysis with dilute H2SO4 gives phenol and propanone. এটা চোৱা আমি এজ এ হোল গোটেই বস্তুখিনি চাওঁ ইয়াত কি হৈছে আমি প্ৰথমতে কি ললো কিউমিনটো কি আছিলে আইসোপ্ৰপাইল বেঞ্জিন গতিকে আমি কিউমিন লৈছো কিউমিনক আমি কি কৰিছো অক্সিডাইজ কৰিছো অক্সিজেন দিছো দেখিছা আৰু ইয়াক কিহৰ প্ৰেজেন্সত দিয়া হয় বুলি কৈছে এয়াৰৰ প্ৰেজেন্সত অক্সিডাইজ কৰিছো এয়াৰৰ প্ৰেজেন্সত মানে অক্সিজেন দিছো আৰু ইয়াৰ কি ফৰ্ম হৈছে কিউমিন হাইড্ৰপেৰক্সাইড এইটো কিউমিন হাইড্ৰপেৰক্সাইড ফৰ্ম হৈছে তোমালোকে দেখিছা ইয়াতে পেৰক্সাইড লিংকেজ আছে এনেকে যদি O লিংকেজ থাকে আমি তাক কি বুলি কওঁ পেৰক্সাইড লিংকেজ গতিকে কিউমিন হাইড্ৰপেৰক্সাইড ফৰ্ম হৈছে H2O2 আমি তাক কি বুলি কওঁ পেৰক্সাইড বুলি কওঁ গতিকে এই লিংকেজটোক আমি কি বুলি কওঁ পেৰক্সাইড লিংকেজ কিউমিন হাইড্ৰপেৰক্সাইড ফৰ্ম কৰিছে অক্সিডাইজ কৰাৰ লগে লগে ইয়াত কি হৈ গ'ল কিউমিন হাইড্ৰপেৰক্সাইড ফৰ্ম হ'ল আৰু ইয়াক যেতিয়া হাইড্ৰলাইসিস কৰা হয় আমি যদি ইয়াক কন্টিনিউয়াছলি যদি হাইড্ৰলাইসিস কৰো ওয়াটাৰৰ সহায়ত আমি যদি ইয়াক ব্ৰেক কৰি দিও তেতিয়া হলে কি ফৰ্ম হৈ যায় ফিনল ফৰ্ম হয় বুলি কৈছে ইয়াত ফিনলৰ লগত আচলতে বেলেগ এটা বস্তু ওলাই ইয়াত কি ওলাই জানানে CH3 যেটো CH3 আছে এই বস্তুটো আচলতে এই পাৰ্টটো গুচি যায় এই পাৰ্টটো যে গুচি যায় এই পাৰ্টটো কি ফৰ্ম কৰিব CH3
আৰু ডাবল বন্ডেড অক্সিজেন। বাকীখিনি পাৰ্টতো OH টো ইয়াত লাগিয়ে যাব, গতিকে OH টো ইয়াত লাগি যায়, এই OHৰ যিটো পাৰ্ট আছে সেইটো আহি পেলাই ইয়াত লাগি যাব, আৰু বাকী যিখিনি পাৰ্ট আছে সেইখিনি কি ফৰ্ম কৰি দিয়ে, CH3COCH3, এইটো কি হয়, এচিটোন বা প্ৰপানন ফৰ্ম কৰি দিয়ে, বা এচিটোন বুলি ক'ব পাৰো, চিম্পলেষ্ট যিটো কিটোন আছে সেইটো ফৰ্ম কৰে। এইটো হৈছে বাই প্ৰডাক্ট, সেইকাৰণে ইয়াতে লিখা নাই আচলতে। আৰু ফিনল ফৰ্ম কৰিবৰ কাৰণে কিউমিনৰ পৰা ফাৰ্ষ্টতে আমি অক্সিডাইজ কৰিলোঁ, আৰু তাৰ পাছত আমি হাইড্ৰলাইচিছ কৰিলোঁ। এইদৰে আমি ফৰ্ম কৰিব পাৰোঁ ফিনলটো। ইয়াৰ পাছত আহিলে ৰাশ্বিক্স মেথড। ইয়াত কি হয় চোৱা, এইটো এটা কমাৰ্চিয়েল প্ৰিপাৰেশ্যন। ইয়াত কেনেকৈ ফৰ্ম কৰা হয়, ইয়াতো বেঞ্জিন ইউজ কৰা হয়। বেঞ্জিনৰ লগত আকৌ ইয়াত কি কৰে, হাইড্ৰক্লৰিক এচিড ইউজ কৰে। হাইড্ৰক্লৰিক এচিডৰ ভেপাৰ, কাৰণ ইয়াতে বহুত হাই টেম্পাৰেচাৰত কৰিছে, দেখিছানে? ইয়াৰ কথাখিনি মই তোমালোকক লিখি দিছোঁ ৰ'বা। ইয়াত কি কৰা হয় চাবা দেই। প্ৰথমতে আমি ক্ল'ৰবেঞ্জিন প্ৰিপেয়াৰ যিটো কৰিছোঁ আচলতে, সেইটোৱে ৰাশ্বিক্স মেথড। মানে ৰাশ্বিক মেথডত যিটো ক্ল'ৰবেঞ্জিন ফৰ্ম হয়, আগতেও আমি ক্ল'ৰবেঞ্জিনৰ পৰা ফিনল বনাইছোঁ, গতিকে ক্ল'ৰবেঞ্জিনৰ পৰা ফিনল বনাবলৈ আমি আগতে বেলেগ এটা মেথড ইউজ কৰিছিলোঁ। কিন্তু এতিয়া আমি ক্ল'ৰবেঞ্জিন যে বনাম, সেইটো এটা বেলেগকৈ বনাম। ৰাশ্বিক মেথড বুলি মেনশ্যন কৰি দিলে তোমালোকে যিটো ক্ল'ৰবেঞ্জিন বনাবা, সেইটোত তোমালোকে এই কণ্ডিশ্যনটো এপ্লাই কৰিব লাগিব। আৰু যদি ইয়াৰ পাছৰ যিখিনি আছে, ক্ল'ৰবেঞ্জিনৰ পৰা আমি ফিনল যেনেকৈ বনাম, সেইখিনিৰ কাৰণেও তোমালোকে ৰাশ্বিক মেথড এপ্লাই কৰিব লাগিব। গতিকে ৰাশ্বিক্স মেথডৰ পৰা যেতিয়া আমি বনাম, তেতিয়া আমি কেনেকৈ বনাম, ইয়াত কি কৈছে কথাখিনি তোমালোকে লিখি ল'বা। ভেপাৰ্ছ অফ HCl, vapors of HCl are passed over benzene, মই এইফালে লিখিছোঁ তলত, বেঞ্জিন at 500 Kelvin. 500 Kelvin আমি ইউজ কৰিছোঁ। ইন দ্য প্ৰেজেন্স অফ কপাৰ 2 ক্লৰাইড, মানে কপাৰ 2 ক্লৰাইড দেখিছা তোমালোকে, এইটো CuCl2 ইউজ কৰিছোঁ। ইন দ্য প্ৰেজেন্স অফ কপাৰৰ অক্সিডেশ্যন ষ্টেট ইয়াতে কি হৈ আছে, Cu2 হৈ আছে, 2+ হৈ আছে। ইন দ্য প্ৰেজেন্স অফ, সেইকাৰণে কপাৰ 2 ক্লৰাইড বুলি কৈছে। 2 ক্লৰাইড কেটেলিষ্ট, আৰু এটা কেটেলিষ্ট ইউজ কৰে, এণ্ড ফেৰিক ক্লৰাইড কেটেলিষ্ট। ফেৰিক ক্লৰাইডো ইয়াতে ইউজ কৰা হয়। হাই অক্সিডেশ্যন ষ্টেটত থকা আচলতে কেটেলিষ্টবিলাক ইউজ কৰে, ফেৰিক ক্লৰাইড কেটেলিষ্ট। আৰু কি ইউজ কৰে, ইয়াত তোমালোকে কি দেখিছা, ইয়াতে অক্সিজেন আছে, দেখিছানে? ভেপাৰ্ছ অফ HCl, কাৰণ ইয়াতে বহুত হাই টেম্পাৰেচাৰ, গতিকে HClটো কি হৈ যাব, ভেপাৰ হৈ যাব। আৰু বেঞ্জিনেদি সুমুৱাই দিয়া হয় আচলতে। বেঞ্জিনত সেই HClৰ ভেপাৰ, আৰু ইন প্ৰেজেন্স অফ এয়াৰ বহুত বেছি অক্সিজেন থাকে আচলতে, ইন এক্সেছ অফ এয়াৰ এণ্ড এক্সেছ অফ এয়াৰ টু ফৰ্ম, কি ফৰ্ম কৰা হয়, ক্ল'ৰ'বেঞ্জিন। প্ৰথমতে আমি কি কৰিলোঁ, ক্ল'ৰ'বেঞ্জিন প্ৰিপেয়াৰ কৰিলোঁ, বাট দিছ টাইম ক্ল'ৰ'বেঞ্জিন ইজ প্ৰিপেয়াৰ্ড with the help of benzene in presence of HCl. HCl vapor is passed through the benzene, and in the presence of oxygen, that means a lot of air. আৰু তাতে কি কেটেলিষ্ট ইউজ কৰা হয়, কপাৰ ক্লৰাইড, আৰু সেইটো কোনটো ষ্টেটত থাকে, অক্সিডেশ্যন ষ্টেট, কপাৰৰ ইয়াতে কি +2, আৰু টেম্পাৰেচাৰটো কি ইউজ কৰা হয়, 500 কেলভিন, অৰ্থাৎ হাই টেম্পাৰেচাৰ ইউজ কৰা হয়। তেতিয়া আমাৰ কি ফৰ্ম হয়, ক্ল'ৰ'বেঞ্জিন। এতিয়া ক্ল'ৰ'বেঞ্জিন আমাৰ ফৰ্ম হ'ল। এতিয়া ক্ল'ৰ'বেঞ্জিনৰ পৰা আমি কি বনাব লাগিব, ফিনল বনাব লাগিব। ক্ল'ৰ'বেঞ্জিনক কি কৰা হয়, ষ্টিম ইজ দেন পাছড। এতিয়া ষ্টিম পাছ কৰিছে, এই যে ৱাটাৰ দেখিছা, ৱাটাৰটো কিনো, ষ্টিম হয়। মানে ইয়াতে ৱাটাৰ মানে ষ্টিমৰ এটা ফৰ্ম, ৱাটাৰৰ এটা ফৰ্ম হৈছে ষ্টিম, আৰু এইটো ষ্টিম বুলি আমি কেনেকৈ গম পাম, 698 কেলভিন। 698 কেলভিনটো বহুত কেলভিন, মানে বহুত টেম্পাৰেচাৰ। ষ্টিম ইজ দেন পাছড, ষ্টিমৰ ফৰ্মুলাটো কি হ'ব, ৱাটাৰ। ষ্টিম ইজ দেন পাছড থ্ৰু ক্ল'ৰ'বেঞ্জিন। ক্ল'ৰ'বেঞ্জিনৰ মাজেৰে কৰা হয়, কাৰণ দিছ টাইম উই আৰ টেকিং দিছ ক্ল'ৰ'বেঞ্জিন এজ এ ৰিয়েক্টেণ্ট। থ্ৰু ক্ল'ৰ'বেঞ্জিন at 698 Kelvin,
In the presence of silica. In the presence of silica. তোমালোকৰ যদি টেম্পাৰেচাৰ মনত নাথাকে তোমালোকে হাই টেম্পাৰেচাৰ লিখি দিবা বা ইয়াতে হিট চিম্বল লিখি দিবা গতিকে গোটেইখিনি তোমালোকে এনেকৈ ধৰণে লিখিব পাৰা যদি এক্সাক্ট টেম্পাৰেচাৰ তোমালোকৰ মনত নাথাকে ইন দ্য প্ৰেজেন্স অফ চিলিকা এজ কেটেলিষ্ট ইয়াত তোমালোকে দেখিছা SiO2 ইউজ কৰিছে সেইটো হৈছে চিলিকা এজ কেটেলিষ্ট ৰিয়েকশ্যন চাইনডালৰ ওপৰত সেইকাৰণে লিখিছে ইহঁতক কেটেলিষ্ট হিচাপে ইউজ কৰিছে টু গিভ এলকহল টু গিভ একচুৱেলি this time this one is phenol. This method is known as a method to ami ki boli koisu. This method is known as Rustig's method ba process. গতিকে আমি ইয়াত কি কৰিলো প্ৰথমতে আমি কি কৰিলো ক্লোৰোবেনজিন প্ৰিপেয়াৰ কৰিলো ফ্ৰম বেনজিন তাৰ পাছত আমি ক্লোৰোবেনজিনটো কি কৰিছো ষ্টিম পাস কৰিছো তাৰ মাজেৰে কি কৰিছো ষ্টিম পঠাই দিছো সিলিকা দিয়া আছে সেই ৰিয়েকশ্যনটোত যেটো বালিত থাকে যেটো সিলিকা সেই সিলিকাটো দিয়া হয় বহুত ৰিয়েকশ্যনত আমি সিলিকা ইউজ কৰো আসলতে বালি এজ এ কেটালিষ্ট ইউজ কৰা হয় গতিকে তাৰ পৰা আমি কি ফৰ্ম কৰিলো ফিনল ফৰ্ম কৰিলো এই ধৰণে আমি এইবিলাক আমি এতিয়ালৈকে কেবাটাও চালো প্ৰথমতে আমি চালো হেলোএৰিনৰ পৰা চালো তাৰ পাছত আমি সালফনিক এসিডৰ পৰা চালো তাৰ পাছত ডাইজোনিয়াম সল্ট ডাইজোনিয়াম ক্লোৰাইডৰ পৰা তাৰ পাছত চেলিসাইক্লিক এসিড তাৰ পাছত গ্ৰিকনাৰ্ড ৰিএজেন্ট আৰু লাষ্টলি আমি কি প্ৰিপাৰেচন কৰিলো কমাৰ্শিয়াল প্ৰিপাৰেচন কৰিলো কিউমিনৰ পৰা আৰু এটা হৈছে বেনজিনৰ পৰা আমি প্ৰিপেয়াৰ কৰিলো গতিকে এই ধৰণে তোমালোকক যেতিয়া যিকোনো ধৰণৰ তোমালোকৰ যদি প্ৰসেস যদি তোমালোকক ডাইৰেক্টলি কয় যে ৰাইট ওয়ান প্ৰিপাৰেচন অফ ফিনল then you write the one which you find very easy for yourself তোমালোকে নিজৰ কাৰণে যোনটো ইজি পোৱা সেইটোৱে লিখিবা আৰু যদি তোমালোকক মেনশন কৰি দিয়ে তেতিয়াহলে তোমালোকে এক্স্যাক্টলি যেটো আছে বিশেষকৈ নেম ৰিয়েকশ্যন ইউ cannot change the name reaction তেনেকে আমি আমাৰ নামবোৰ চেঞ্জ কৰিব নোৱাৰো তেনেকে আমি নেম ৰিয়েকশ্যনত থকা ৰিয়েকশ্যন বিলাক নিজৰ মতে কোনো ধৰণৰ খলাব নোৱাৰো গতিকে তোমালোকে সেইবিলাক কি কৰিব লাগিব এজ ইট ইজ লিখিব লাগিব গতিকে এইখিনিলৈকে আছিলে ফিনলৰ কথা ইয়াৰ পাছত মই আলোচনা কৰিম physical properties of alcohol physical properties of phenol এইখিনি আমি ডিসকাস কৰিম তাৰ পাছত আমি কেমিক্যাল প্ৰপাৰ্টিজলৈ যাম আৰু কেমিক্যাল প্ৰপাৰ্টিজত যেতিয়া যাম আমি তেতিয়া ৰিয়েকশ্যনছ বিলাক শিকিম গতিকে এইখিনি তোমালোকে ভালকে পঢ়িবা আৰু যদি কিবা ডাউট থাকে মোক জনাবা